ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আজব কাণ্ড নিৰ্মাণৰ 2 বছৰ উকলি যোৱাৰ পিছতো মুকলি নহল চিকিৎসালয় বন্ধ তলাৰ ভিতৰত আবদ্ধ কোটি কোটি টকাৰ চিকিৎসা সামগ্ৰী টিংখঙৰ সীমামূৰীয়া নাহৰকটীয়া সমষ্টিৰ অন্তৰ্ভুক্ত এখন মাহমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চিকিৎসালয় গৃহৰ বন্ধ তলাৰ ভিতৰত পৰি গৈছে অক্সিজেন চিলিণ্ডাৰ পৰি ৰৈছে শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ ৰোগীৰ বিছনাৰ লগতে চিকিৎসাত ব্যৱহৃত অতি গুৰুত্বপূৰ্ণ সামগ্ৰী হাবি জংঘলে আৱৰি ৰৈছে চিকিৎসালয়খন 26খন বিছনাযুক্ত চিকিৎসালয়খনৰ ভিতৰত আছে সকলোবোৰ যাৱতীয় ব্যৱস্থা পিছে বিগত 2 বছৰে আৰম্ভ নহল চিকিৎসা সেৱা বন্ধ তলাৰ ভিতৰত এতিয়া পচি যোৱাৰ দিশে কোটি কোটি টকা মূল্যৰ এইসমূহ চিকিৎসা সামগ্ৰী মাহমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মানে যিখন আমাৰ হস্পিটেল বনিলে আমি মাহমৰাবাসী ৰাইজ হিচাপে ইয়াত বৃহত্তৰ যিমান কিখন গাঁও আছে আসলতে আগৰি আছে গোটেই ৰাইজে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ কিন্তু কেৱল আসলতে মেডিকেলখন বনাই থৈ সামৰি দিলে কোনো কাম নহ'ব আসলতে ইয়াত ডক্টৰ লাগিব আৰু যিখিনি প্ৰয়োজনীয় আসলতে সামগ্ৰী বিভাগৰ মানে যিখিনি 26খন বিছনাযুক্ত যিহেতু এখন হস্পিটেলখন বনাইছে কিন্তু প্ৰয়োজনীয় যদি ডক্টৰ নাথাকে ইয়াত নাৰ্ছ নাথাকে তেতিয়াহ'লে এখন ফুলজাৰি বনাই মেলি মানে সজাই থৈ লাভ নাই সেইকাৰণে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় স্বাস্থ্য বিভাগৰ যিসকল মুৰব্বী বিষয়া আছে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ স্থানীয় হিচাপে যে অতি সোনকালে এই হস্পিটেলখন মুকলি কৰক আৰু ইয়াৰ যিখিনি আসলতে আনুষংগিক কাম আছে যেনে বাউণ্ডেৰী ৱালৰ কথাটো আছে আৰু পদূলিটো অলপ মেৰামতি কৰিব লাগিব ইয়াত যিখিনি ইয়াত কাৰেণ্ট চাৰেণ্ট গোটেইখিনি ব্যৱস্থা হৈ গ'ল AC পৰ্যন্ত আছে ইয়াত মানে ব্যৱস্থা কৰি দিয়া হৈছে কিন্তু উপযুক্ত যিকেইজন ডক্টৰ লাগে আসলতে মানুহৰ জ্বলন্ত সমস্যা বহুত আছে এতিয়া এখন আমাৰ স্বাস্থ্য কেন্দ্ৰৰ ওচৰতে আছে কাৰণে আসলতে